ধুনীয়া হৈ থাকিবলৈ মোৰো খুব মন যায়, কিন্তু কামৰ বোজা বা ব্যস্ততাৰ কাৰণে ধুনীয়া হৈ থাকিবলৈ সময়ে নাপাওঁ। আজি অকণমান সময় পাইছোঁ, গতিকে নিজক অকণমান ধুনীয়া কৰোঁ বুলি এয়া চাওকচোন, হাতত এটা বিলাহী লৈ লৈছোঁ। বিলাহীটো প্ৰথমতে দুফাল কৰি ল'লোঁ আৰু ইয়াক মানে আজি মই মুখত লগাম। কিন্তু কিহৰ লগত লগাম এইখিনি আপোনালোকে চিনি পাইছেনে? কোনেও চিনি নাই পোৱা নহয়নে বাৰু? এয়া হ'ল কফি। কৌশিকহঁত আমাৰ ঘৰলৈ আহোঁতে কৌশিকৰ মাকে মোলৈ বুলি কফিৰ পেকেট এটা লৈ আহিছিলে। কিন্তু কফি খোৱা আমাৰ অভ্যাস নাই, গতিকে খাবলৈ পাহৰি থাকিলোঁ। সিহঁত যেতিয়া আমাৰ ঘৰত আছিলে তেতিয়া দুই এবাৰ খালোঁ, তাৰপাছত কফিৰ পেকেটটো এনেকৈয়ে থৈ দিয়া হ'ল। আজি খুলি চাই দেখিছোঁ যে কফিখিনি টাইট হৈ গ'ল, মানে খাবৰ কাৰণে উপযোগী হৈ থকা নাই। পেলাই দিবলৈও বেয়া লাগিছে, গতিকে কফি অকণমান ল'লোঁ আৰু বিলাহী এফাল ল'লোঁ, তাত অকণমান নাৰিকল তেল দিলোঁ আৰু দি এতিয়া এনেকৈ মুখমণ্ডলত ঘঁহি আছোঁ। নাজানো ইয়াৰ পাছত কি হ'ব, এনেকৈ লগাই চাইছোঁ। বহুতকে লগোৱা দেখিছোঁ মুখত কফি, বিলাহী এনেকৈ। আজি প্ৰথমবাৰৰ কাৰণে ময়ো ব্যৱহাৰ কৰিছোঁ। এইকেইদিনে মানে খুব ব্যস্ততাৰ কাৰণে, কামৰ কাৰণে, ইফালে ইফালে ঘূৰি ফুৰাৰ কাৰণে মোৰ চেহেৰাটো বহুত বেয়া হৈ গৈছে। গতিকে ময়ো ভাবিলোঁ যে অকণমান নিজক ধুনীয়া কৰোঁ। ধুনীয়া হৈ থাকিবলৈ সকলোৰে মন যায় নহয়নে বাৰু? কিন্তু আমাৰ গাঁৱলীয়া মহিলাসকলে নিজক ধুনীয়া কৰি ৰাখিবলৈ সময়ে নাপায়, যিহেতু গাঁৱত বহুত বেছি কাম থাকে। ঘৰুৱা কাম বনৰ লগতে বাৰী, খেৰী, পথাৰ সমাৰ এনেকৈ বহুত কাম থাকে। মোৰো বহুত বেছি কাম। ৰাতিপুৱা শুই উঠাৰে পৰা কিমান যে কাম, মানে শুই উঠি ঘৰৰ সকলোখিনি কাম কৰি ল'ৰা ছোৱালীক স্কুললৈ পঠিওৱাই, তাৰপাছত কাপোৰ কানি ধোৱা, ভাত পানী বনোৱা, তাৰপাছত যিহেতু মই চিলাই কাম কৰোঁ, কাপোৰ চিলাব থাকে, আকৌ ঘৰত কেতিয়াবা আলহী অতিথি থাকে, এনেকৈ মানে বহুত কাম থাকে। তাৰে মাজতে কেতিয়াবা মই দুই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ, কিন্তু ভিডিঅ' বনাবলৈ হ'লে কি হয়, মোৰ কেমেৰাটো ধৰি দিবৰ কাৰণে ঘৰত কোনোৱে নাথাকে, ইহঁতেও স্কুল গুচি যায়। গতিকে যিদৰে মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব লাগে তেনেকৈ মই নোৱাৰোঁ। যিখিনি কৰিব পাৰোঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ, আৰু তেনেকৈয়ে তাৰ পৰা মোৰ দুই এক পইচা উপাৰ্জন হয়। তেনেকৈ ঘৰখন চলাই মেলি ল'ৰা ছোৱালীকেইটাৰ পঢ়ুৱা শুনোৱা খৰচটো উলিয়াই আছোঁ। আজি বহুত দিনৰ মূৰত অকণমান সময় পোৱা নিচিনা লাগিছে, গতিকে ভাবিলোঁ যে মুখখন অকণমান ধুনীয়া কৰোঁ। সঁচা কথা ক'বলৈ গ'লে লোকক যেতিয়া বৰ ধুনীয়া হৈ থকা দেখোঁ তেতিয়া মোৰো মন যায় নিজকে সজাই পৰাই ধুনীয়া কৰি ৰাখিবলৈ। কিন্তু ভাবিলে জানো হ'ব? আমাৰ দৰে মানুহসকলে জীৱনত বহুত বেছি কম্প্ৰমাইজ কৰিব লগা হয় জীয়াই থাকিবৰ কাৰণে। গতিকে মনৰ কথা মনতে তেনেকৈ থৈ দিওঁ। আজি বহুদিনৰ মূৰত মুখখন অকণমান পৰিষ্কাৰ কৰিলোঁ। এইফালে চাওকচোন, সঁচাকৈ কৈছোঁ চেহেৰাটো যে ইমানে ধুনীয়া লাগিছে ক'বলৈ ভাষা নাই। মুখখন একেবাৰে শীতল হৈ গ'ল। প্ৰথমবাৰ ব্যৱহাৰ কৰিছোঁ আৰু ব্যৱহাৰ কৰি সফল হৈছোঁ যেন লাগিছে। মুখখন সঁচাকৈ নিজকে আইনাত চাই খুব ধুনীয়া লাগিছে। এয়া চাওক, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। যদি আপোনালোককো ভাল লাগিলে তেনেহ'লে আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰিব পাৰে।